নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্ট 2025 সোল্ডাৰ জিডি টেডমেন্স টেকনিক্যাল ক্লাৰ্ক এই পদবিলাকৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব তাৰে তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কই লব ভিডিও ডেসক্ৰিপশনত আমাৰ WhatsApp এন্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তাতে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্টৰ বাবে ডেইলি ফি মক টেষ্টৰ লিংক আপোনালোকে আমাৰ WhatsApp এন্ড Telegram গ্ৰুপত আপোনালোকে পাই থাকিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোল্ডাৰ জিডি টেডমেন্স ক্লাৰ্ক টেকনিক্যাল এপদবিলাকৰ ৰিটেন এক্সাম বা ইন্টাৰভিউ CWE কেতিয়া অনুষ্ঠিত হ'ব ইয়াৰ এক্সাম তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোল্ডাৰ জিডি এণ্ড টেডমেনৰ এক্সাম যদি অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি আপোনালোকে দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকত 2300 প্লাস কুৱেশ্যন এনসাৰ আসামিজ এণ্ড ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব ইয়াতে আগতে হোৱা এক্সামৰ পেপাৰ 2020 ৰ পৰা 2024 লৈকে হোৱা এক্সামৰ পেপাৰ কুৱেশ্যন এনসাৰ সমূহ আপোনালোকে দেখিবলৈ পাব আৰু লগতে ইয়াতে অল সাবজেক্টৰ কুৱেশ্যন এনসাৰ পাব ইংৰাজী এণ্ড অসমীয়া মাধ্যমত ইয়াতে মেথছৰ কুৱেশ্যন পাব ৰিজনিংৰ কুৱেশ্যন এনসাৰ পাব জেনাৰেল নলেজৰ কুৱেশ্যন এনসাৰ পাব জেনাৰেল সায়েন্সৰ কুৱেশ্যন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন লৈ আপোনালোকে ভালকে পঢ়াই তেতিয়াহ'লে আপোনালোকৰ বহুতো হেল্পফুল হ'ব বুলি মই ভাবো আপোনালোকৰ হাতত একেবাৰে টাইম নাই যদি ল'ব বিচাৰে যদি আসামিজ এণ্ড ইংৰাজী মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এখন ইবুক লৈ লওক যদি ল'ব বিচাৰে এই নম্বৰটোত 120 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগা লগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মেইন কথাটো হ'ল জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোল্ডাৰ জিডি টেডমেন্স ক্লাৰ্ক টেকনিক্যাল এই পদবিলাকৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব বা কমন এন্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে মই আপোনালোকক জনাই দিছো এই মাহটো আপোনালোকৰ শেষ হ'বলৈ হৈ গ'ল আজি 28 মে হৈ গ'ল আৰু মাত্ৰ আপোনালোকৰ হাতত আছে 3 দিন তাৰ পিছতে নেক্সট জুন মাহতে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোল্ডাৰ জিডি টেডমেন্স ক্লাৰ্ক টেকনিক্যাল এপদবিলাকৰ আপোনালোকৰ CWE মানে কমন এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে অনলাইন যোগেদি আপোনালোকে এক্সাম দিব লাগিব CBT দিব লাগিব আপোনালোকে যদি জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোল্ডাৰ জিডি টেডমেন্স টেকনিক্যাল ক্লাৰ্ক এপদবিলাকৰ যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব জুন মাহৰ হয়তো 20 21 22 এনেকুৱা পৰা আপোনালোকৰ হয়তো এক্সাম বিলাক ষ্টাৰ্ট হৈ যাব তাৰে এডমিট কাৰ্ড হয়তো আপোনালোকে পাই 10 দিন বা 7 দিন আগত আপোনালোকে এডমিট কাৰ্ড সমূহ আপোনালোকে পাই যাব চিন্তা কৰিব কোনো কাৰণ নাই তাৰ বাবে আপোনালোকে ভাল কেতিয়া পৰা পঢ়িব লাগিব আপোনালোকৰ ৰিটেন এক্সামটোৱে মেইন যদি আপোনালোকে ৰিটেন এক্সামত এটা ভাল মাৰ্কস পাই যায় আপোনালোকে ইণ্ডিয়ান আৰ্মি তেতিয়াহ'লে আপোনালোকে যদি ভালকে ফিজিক্যাল টেষ্ট যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকে চাকৰি ফিক্স এবাবে আপোনালোকে এতিয়া ভালকে আপোনালোকে ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক এবা বহুতো হেল্পফুল হ'ব বহু কেন্ডিডেট হয়তো ইংৰাজী হিন্দী মাধ্যমৰ আগতে হয়তো এক্সাম দিছিল তেওঁলোকে হয়তো এতিয়া আসামিজ মিডিয়ামত মানে নিজৰ ভাষাত হয়তো তেওঁলোকে এক্সাম দিব পাৰিব তেওঁলোকৰ কাৰণে বহুতো হেল্পফুল হ'ব যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিত এক্সাম দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ হাতত কোনো টাইম নাই জুন মাহতে ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সিলেবাস সো এটো আসলে যদিহে আপোনালোকে ভিডিওটো ভাল পালে তেতিয়াহ'লে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ